হয় হয় সনিত ভূঞা, যেহেতু দিলীপ শইকীয়া আগতে মঙ্গলদৈ সমষ্টি আছিল আৰু এই যিটো সমষ্টি আছিলে নলবাৰী সমষ্টিৰ অধীনত আছিলে আৰু এইটো মঙ্গলদৈত আছিলে, কিন্তু এইবাৰ বৰপেটাৰ অধীন হৈছে আৰু বৰপেটাত তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিছে। এই মাত্ৰ তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিলে আৰু আমি তেখেতৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম, কিন্তু তেখেতে বাহিৰলৈ আহিব তেখেতৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম যেতিয়া ভোটদান কৰি তেওঁ বাহিৰলৈ আহিব। কিন্তু এই মুহূৰ্তত পূৰ্ণ কামদেৱৰ যি ভোট কেন্দ্ৰ, তেওঁৰ নিজ গাঁও এই পূৰ্ণ কামদেৱ, এতিয়া বৰক্ষেত্ৰী সমষ্টি পৰিছে, এয়া বিধানসভা সমষ্টি, আৰু এয়া পূৰ্ণ কামদেৱত সাংসদ দিলীপ শইকীয়াই ভোট প্ৰদান কৰিলে আৰু ভোটদান কৰি ওলাই অহাৰ লগে লগে আমি তেওঁৰ যি প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। মই পোনে পোনে তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ। আপুনি ভোট সাব্যস্ত কৰিলে, আজি কি ক'ব এই মুহূৰ্তত? এখন শক্তিশালী আৰু উন্নত ৰাষ্ট্ৰ গঢ়াৰ স্বাৰ্থত আমি ভোটদান কৰিলোঁ আৰু আমি দেখিছোঁ আজি অলপ প্ৰতিকূল বতৰ, সেই প্ৰতিকূল বতৰকো নেওচি আজি শিলডল ভাঙি ৰাইজ ওলাই আহিছে। গতিকে মই ৰাইজক ধন্যবাদ দিছোঁ। যিসকল ভোটাৰ এতিয়ালৈকে ভোট দিবলৈ অহা নাই, অলপ বাকী আছে, সেই প্ৰতিগৰাকী ভোটাৰক ঘৰৰ পৰা ওলাই আহি নিজৰ গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু সঁচাকৈ আমি দেখিছোঁ অসমত এইবাৰ যি ভোটৰ দানৰ হাৰ, এই হাৰটো সৰ্বভাৰতীয় পৰ্যায়তকৈ বহুত ওপৰত আছে আৰু এইটোৱে প্ৰমাণ কৰে অসমখনত আমি ৰাইজৰ মাজত এটা আস্থা আৰু বিশ্বাস আমি অৰ্জন কৰাৰ কাৰণে সক্ষম হৈছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিগত সময়ত যিধৰণে দেশ আৰু ৰাজ্যখনক প্ৰগতিৰ আগবঢ়াই লৈ যাব বিচাৰিছে, নিশ্চিতভাৱে ৰাইজে এই কথাখিনি দেখিছে। আজি কেনেকুৱা হ'ব বুলি ভাবে? বৰপেটা কেনেকুৱা হ'ব বুলি ভাবে? বৰপেটা 70:30, 70% NDAৰ পক্ষত থাকিব আৰু 30% বিৰোধীৰ পক্ষত থাকিব। ইয়াৰ মাজতে এটা কথা সুধিব বিচাৰিছোঁ, এইটো আপোনালোকৰ দলৰ অশোক শৰ্মা ডাঙৰীয়াই এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলে। ছাৰ, ধুবুৰীত ভোটিং আপোনালোকে জানেই এইবিলাক অঞ্চলত হৈছে, ইয়াতো হ'ব, কাৰণ আমাৰ এইবিলাকত অকণমান ভোটৰ মানুহবিলাক অলপ দেৰিকৈ ওলায়। ধুবুৰীত একদম পুৱাই ৰাতি নোপোৱাওঁতে ধুবুৰীৰ মানুহে লাইন লগাই দিয়ে। আমাৰ মানুহে চাহ পানী খাই ওলায়, তথাপিও আমি এটা শ্লোগান দিছিলোঁ, পেহলে মতদান ফিৰ জলপান। তথাপিও মানুহৰ তেনেকুৱা ধৰণৰ এটা স্বভাৱেই আছে, অলপ খাই লৈ ৰাতিপুৱা ওলাইছে। তথাপিও ইয়াতো মই দেখিছোঁ কিন্তু যে হয়তো আমি একুৰেট যিটো ফিগাৰ পলিং যিটো টাৰ্ণ আউট, সেই টাৰ্ণ আউটটো আমি কিছু সময় পিছত গম পাম। 7টাৰ পিছত 8টা, 9টা, 10টা, এঘণ্টাৰ মূৰে মূৰে ওলায়। গতিকে 11টা, এতিয়া 12টা বাজিল, 12টা টাৰ্ণ আউটটো আমি চাই ল'ম। তাৰপিছত যদি আৰু কিবা ক'ৰবাত আমাৰ সঁচাকৈ অলপ ক'ৰবাত তেনেকুৱা দুৰ্বলতা আছে বা মানুহ ওলাই অহা নাই, সেইবিলাক অঞ্চলত ৰাইজক আমি আহ্বান জনাম, তেওঁলোকৰ বিবেকেৰে নিজৰ ভোটটো সাব্যস্ত কৰক। আপোনালোকৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই আজি এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভোটদান প্ৰদান কৰি, নিশ্চয় গম পাইছে। গতিকে এই সম্পৰ্কত আপুনি যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সম্পাদক হৈ আছে দলৰ, কি ক'ব? অশোক শৰ্মাৰ মতিভ্ৰম হৈছে। অশোক শৰ্মাক চিকিৎসাৰ প্ৰয়োজন হৈছে। অশোক শৰ্মাই মোৰ বিৰুদ্ধে গৈ দৰং ওদালগুৰি লোকসভা সমষ্টিত বিভিন্ন ব্যক্তিৰ ঘৰত গৈছে, আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে। অশোক শৰ্মাৰ বিৰুদ্ধে দলে অনুশাসনমূলক ব্যৱস্থা ল'বই লাগিব নিৰ্বাচনৰ পিছত। আৰু অশোক শৰ্মাই ভাবি আছে যে সকলো পুৰণি কাৰ্যকৰ্তাই অশোক শৰ্মাৰ নিচিনা চিন্তা কৰিছে। 99% দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাই, পুৰণি কাৰ্যকৰ্তাই দেশৰ স্বাৰ্থত, নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পতাৰ স্বাৰ্থত সকলোৱে আজি আগবাঢ়ি আহিছে। কিন্তু অশোক শৰ্মা ডাঙৰীয়াই এই ধৰণৰ কাম কৰি মই ভাবোঁ তেওঁ যিটো এটা মিডিয়া পাব্লিচিটি বিচাৰিছে, গতিকে মই ভাবোঁ অশোক শৰ্মাৰ বিৰুদ্ধে দলে অনুশাসনমূলক ব্যৱস্থা ল'ব লাগিব। আৰু অশোক শৰ্মাৰ ডাবল ষ্টেণ্ডাৰ্ড চাওক। অশোক শৰ্মাই এটা আমাৰ ৰাজ্যৰ চৰকাৰৰ ট্ৰি প্লেণ্টেশ্যন যিটো ডিপাৰ্টমেণ্ট, তাৰ এটা চেয়াৰমেন হৈ আছে। তাৰমানে খাই পাত ফলা টাইপৰ। তেওঁ MLA হৈছে, তেওঁ জিলা সভাপতি হৈছে, যুৱ মৰ্চা ৰাষ্ট্ৰীয় উপসভাপতি হৈছে, তেওঁকে চব লাগে। তেওঁৰনো কি গুণ আছেনো অশোক শৰ্মাৰ? কিমান শিক্ষা দীক্ষা অশোক শৰ্মাৰ? কি আছে অশোক শৰ্মাৰ? তেওঁৰ যদি বহুত গুণ থাকিলেহেঁতেন বেলেগ কথা, বোলে গুণৰ ৰূপে কি কৰে, গুণেহে সংসাৰ ধৰে। তেওঁৰ যদি বহুত গুণ থাকিলেহেঁতেন তেতিয়া বেলেগ কথা আছিল। এটা সময়ত অশোক শৰ্মাই কাম কৰিছে, সেনেকৈ হাজাৰ হাজাৰ অশোক শৰ্মাই কাম কৰিছে। অশোক শৰ্মাই নলবাৰীত ভাবে ময়ে নলবাৰীত অশোক শৰ্মাই বিজেপিক উঠাইছোঁ। অশোক শৰ্মাৰ নিচিনা লাখজন বিজেপিৰ কাৰ্যকৰ্তা আছে যি একো নোপোৱাকৈ, পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ নেখেলাকৈ, টিকেট নোপোৱাকৈ বিজেপিৰে কাম কৰিছে। গতিকে অশোক শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিছোঁ। অশোক শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে দলে কঠোৰ
ব্যৱস্থা ল'ব লাগিব আৰু বহিষ্কাৰ কৰিব লাগিব নিৰ্বাচনৰ পিছত।